আমাৰতো সদায় মিত্ৰতা থাকে এজিপিৰ লগত গতিকে এজিপিৰ লগতো মিত্ৰতাতো কোনো প্ৰশ্নটো নোহোৱা থাকা নোহোৱা এইটোতো বিতৰ্ক অহাৰ কোনো মইতো তাৰ কোনো ব্যৱহাৰিক কাৰণ একো দেখা নাই কাৰণ 14 চনৰ পৰাতো তেওঁলোক আমাৰ লগত আছেই কোনোবা টিকেট লৈ হ'ব পাৰে কোনোবা জায়গাত বিজেপিও বিচাৰিব এজিপিও বিচাৰিব কোনোবাই পাব কোনোবাই নাপাব কোনোবাই নিৰ্দলীয় উঠিব এইবোৰ ইলেকশ্যন হ'লেতো হৈ থাকিব কিন্তু এজিপি আৰু বিজেপি এনডিএত একেলগে থাকিব আৰু আমি একেলগে ইলেকশ্যন উঠিম কিন্তু এতিয়া ধৰক জালুকবাৰীটো বিজেপিয়ে ল'লে এজিপিৰ কোনোবা এজন ব্যক্তিয়ে ভাবিব যে মই নাপালোঁ গতিকে মই বেলেগ এটা পাৰ্টিত উঠোঁ বা কোনোবাত এজিপিয়ে টিকট পালে বিজেপিৰ জনে নাপাব বিজেপিৰ জনে ভাবিব যে মই গুচি যাওঁ গতিকে সমষ্টি ভিত্তিক মন মিলোৱাটোতো 126টাত সম্ভৱ নহয় কিন্তু ৰাজ্যিক ভিত্তিত এজিপিৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্ৰভাৱে আমি ইলেকশ্যন উঠিম চাওক সীমান্তত হাৰাশাস্তি কৰা বুলিতো মই কোনো অভিযোগ নাপাওঁ কাৰণ আমাৰ গেটত আজিকালিতো পুলিচে নাথাকে এতিয়া কোনোবা 2-4টা ল'ৰাই কেতিয়াবা কাৰোবাক ধমকা ধমকি কৰে তেনেকুৱা এটা পৰিৱেশ চলি থাকে কিন্তু অসমৰ আপোনালোকে ট্ৰাক চালকবিলাকক কেতিয়াবা ইণ্টাৰভিউ ল'ব অসমত যিমান স্মুথ কোনো ৰাজ্যতে ইমান স্মুথ নাই অসমত একদম এতিয়া আপোনালোকে কেতিয়াবা নিজে এটা ট্ৰাকত বহিও ল'ব পাৰে সাংবাদিক আৰু আপোনালোকে শ্ৰীৰামপুৰৰ পৰা আহিব পাৰে শ্ৰীৰামপুৰৰ পৰাও যাবও পাৰে আজিকালি পুলিচ এই টকা তোলাৰ মানসিকতাটো নাই নোহোৱাই হৈ গ'ল সব নতুন ডেকা ল'ৰা ছোৱালী আগৰ দৰে অসমত এই পৰিৱেশটোৱে নাই আজিকালিতো চৰকাৰী অফিচতো টকা লোৱা সংখ্যা কমি গ'ল যিমানে নতুন এপইণ্টমেণ্ট হৈ আছে বা পুৰণা ভাল মানুহখিনিও এটা পৰিৱেশ পাইছে এতিয়াতো এইবিলাক অসমত বহুত কমিয়ে গ'ল এতিয়া ধৰক এই ডায়েৰীতে প্ৰত্যেক মানুহে টকা পাব কোনেওতো কাকো চিনিয়ে নাপায় খালি কম্পিউটাৰত টিপা মাৰি দিব গুচি যাব টকাটো এতিয়া আমি অৰুণোদয়ত 32 লাখ মানুহক টকা দিওঁ কোনেওতো চুবই নাপায় পইচা টিপি দিওঁ গুচি যায় গতিকে সেই যিটো আগৰ পৰিৱেশ আছিল এইবিলাক নোহোৱা হৈ গ'ল এতিয়া মই এইটো কৈছোঁ যে প্ৰথম সমবায় সমিতি বনাব লাগিব 4000 একেলগেতো নবনে আজি 10খন বনাই মোক ক'ব যে দাদা 10খন বনালোঁ কালি এইটো প্ৰক্ৰিয়াটো 4 বছৰ লাগিব 4000 দুগ্ধ সমবায় সমিতি বনোৱা এইটো ইমান সহজ কাম নহয় গতিকে এইটো কেতিয়া দিব মোক সুধিব নহয় কৃষকক সুধিব লাগিব যে আপোনালোকে কেতিয়া সমবায় সমিতি বনাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত